অৱস্থিত উত্তৰ পূৰ্বাঞ্চল। এই উত্তৰ পূৰ্বাঞ্চল 8খন ৰাজ্যৰে গঠিত হৈ আছে। তাৰে মাজৰ এখন সুন্দৰ ৰাজ্য অসম। এই অসমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ জন্মগ্ৰহণ কৰিছিল। আহিন মাহে পূৰ্ণ ভৈলা দশমাস মতয়নন্তৰে সেইদিনা শংকৰদেৱ বৰ জন্ম হইলা। আর কুকুৰা দশমী তিথি হইল শুক্ৰবাৰ। মধ্যৰাতি জন্ম লইলা শংকৰদয়া মাৰহে। এই অসমৰ বুকুৰ মাজেদি বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ নদীৰ দুয়োকাষে বিভিন্ন জাতি জনজাতিয়ে একেৰা এনাজৰীয়ে যুগ যুগান্তৰ পৰা বাস কৰি মহামিলনৰ তীৰ্থ পৰিণত হৈছে। মহাবাহু ব্রহ্মপুত্র মামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, সূৰ্যকান্ত জুবিন গাৰ্গকে ধৰি বহুতো মহান মহান ব্যক্তি জন্মগ্ৰহণ কৰিছে। বসুমতী জননী জন্মভূমি, তোমাক শতকোটি প্ৰণাম। সেয়েহে কবি নলিনীমালা দেৱীয়ে কৈছে, মেলিৰ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পোৱাত
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। তাকে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে এনেদৰে আৰু মাতৃক সেৱা জনাইছে। ভাৰতবৰ্ষ হৈছে বিশ্বৰ অন্যতম প্ৰাচীন আৰু মহান সভ্যতাসমূহৰ এখন, যি হিমালয়ৰ পৰা দক্ষিণ উষ্ণমণ্ডলীয় ৰেইন ফৰেষ্টলৈ বিস্তৃত এক বিশাল ভৌগোলিক অঞ্চল। ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰ ভৈয়াম, নদ নদী, সাগৰ মহাসাগৰ, মঠ মন্দিৰ, বিভিন্ন জাতি জনজাতি একেলগে বাস কৰি আছে।
জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ আহ্বানত সংগ্ৰামৰ বাবে সাজু হোৱা, দেশ আৰু বিশ্ব শান্তিৰ বাবে আগবাঢ়ি অহা আৰু অন্ধবিশ্বাস শোষণৰ বিৰুদ্ধে থিয় দিয়া, যিয়ে শোষণৰ শিকলি ভাঙি নতুন সমাজ গঢ়ি তোলাৰ সংকল্প লোৱা। ওলায়া সজাগ জনতা, ওলায়া পোহৰানুতা, ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক। মুখৰে সেনাপতি চুমুকি জিৰালে, কিনো হব সেনানীয়ে ভাবিলে গুণিলে, তোলা কাকতি ফলিং নাকুগৈ ওলায়া সজাগ জনতা, ওলায়া পোহৰানুতা, ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক। অসমৰ অসমীয়াৰ সংস্কৃতি, প্ৰকৃতি আৰু সৃষ্টিশীলতা জয়গান কৰাৰ প্ৰশংসামূলক। অসমৰ অনন্য সুগন্ধ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনমুক্ত চিন্তা আৰু জীৱনৰ সাহস প্ৰকাশ, যি প্ৰতিটো যুগতে পোহৰ মিলাই আহিছে। তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে, সঁচা নিভাজ সপোনৰে, তুমি সাহস জীৱনৰে, মৰণকো জিনিবৰে, তুমি পোহৰ যুগে যুগে, নানা জাতি নানা ৰূপে, ৰূপে ৰখে নাচে গানে, অভিনৱ কত কত ছন্দে, তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে। তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে, সঁচা নিভাজ সপোনৰে, তুমি সাহস জীৱনৰে, মৰণকো জিনিবৰে, তুমি পোহৰ যুগে যুগে, নানা জাতি নানা ৰূপে, ৰূপে ৰখে আছে গানে, অভিনৱ কত কত ছন্দে, তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে। এই অসম দেশ মোৰ দেশ। অসমৰ থলুৱা লোকক নিজৰ পথাৰ ঘৰ দুৱাৰ অনা অসমীয়া বাহিৰৰ লোকৰ পৰা উদ্ধাৰ কৰি থলুৱা পৰিচয় জীয়াই ৰাখিবৰ বাবে এই মোৰ আহ্বান।
মেইনটো মই কৈ আছোঁ পাব মেইনটো কৈ আছোঁ বোলো ভাৰতবৰ্ষৰ আধ্যাত্মিক সাংস্কৃতিক আৰু ভৌগোলিক বিশালতাক জ্ঞান ধ্যান আৰু প্ৰাণৱন্ত ধাৰণাৰ কেন্দ্ৰবিন্দু হিচাপে চিত্ৰিত কৰি প্ৰকৃতি দৰ্শন আৰু মানৱতাৰ এক অপূৰ্ব মিলন ঘটিছে